নমস্কাৰ আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি এয়া হৈছে গোৱালপাৰা জিলাৰ অসমৰ হাতীগাঁৱত চিনাৰী নদীৰ ওপৰত বন্ধা স্লুইচ গেট এই হাতীগাঁওখনত অৰ্থাৎ এই স্লুইচ গেটখন নথকাৰ সময়ত পথাৰত খেতি কৰিবৰ কাৰণে পানীৰ উপযুক্ত ব্যৱস্থা নাছিল সেয়েহে এই স্লুইচ গেটখন অৰ্থাৎ জলসিঞ্চনখন বন্ধা হৈছে তাৰ ফলত এতিয়া পথাৰত পানী নিয়াৰ ব্যৱস্থা কৰি দিয়াৰ ফলত পথাৰত খেতি কৰাৰ কাৰণে উপযুক্ত হৈ পৰিছে অৰ্থাৎ ভাল হৈছে আৰু এই ওপৰত যেটো আপোনালোকে দেখি আছে হোৱা ইয়াত এটা চকা আছে সেই চকাখন যেতিয়া ঘূৰাই দিয়া হয় তেতিয়া অটোমেটিকলি ইয়াৰ দৰ্জা তললৈ নামি আহে তাৰ ফলত গেটখন বন্ধ হৈ পৰে এয়া আপোনালোকে দেখি আছে হোৱা কেইবাটাও চকা আছে আৰু তলত ইয়াত এটা দুটা তিনিটা চাৰিটা মান দৰ্জা আছে আৰু হেয়া আপোনালোকে যেটো ড্ৰেন দেখি আছে সেই ড্ৰেনেৰে পথাৰত পানী নিয়া হয় হোৱা আপোনালোকে দেখি আছে আৰু এই যে আপোনালোকে দেখি আছে হেয়া হেইডিও অৰ্থাৎ এই স্লুইচ গেটখনেৰেও মানুহ হিফালৰ পৰা হিফাললৈ যাব পৰাৰ ব্যৱস্থা কৰি দিয়া আছে এতিয়া মোৰ ভিডিঅ'টি এই ছুটি ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰা মই বিদায় মাগিবলৈ লৈছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আজিলৈ আহিছোঁ নমস্কাৰ